हेलो गाइस गुड मॉर्निंग। आज आमी कॉलेज जाबले ओलाइছো आपनालोকক देखाम। तो आपनालोকৰ ভালেই আছে সাগে। बहुत ठंडा অসমত। আমি অহা আজি 16 দিন মানে হল। তো পাই গল হি আমি স্টেশন নাহৰকটীয়া স্টেশন। আমাৰ এফালৰ পৰা ওচৰ হয় মানে। তো আমি আহিলো এতিয়া স্টেশনত টিকেটটো কাটি লবলৈ আমি টিকেটটো কাটি লৈছো। টিকেট নেকাটিলে আকৌ তেতিয়া ধৰিব লাজ পাব লাগিব। या ट्रेन আহিবলৈ টাইম হৈ গৈছে 10:30 বজাত ট্ৰেইন পেছেঞ্জাৰ হয়। পেছেঞ্জাৰ খনতে যাম আৰু মোৰ কাটো মানে বেংগলৰ পৰা আহিছে। ইয়াত মানে অলপ বেছিয়ে হৈছে আৰু আমি ট্ৰেইনত উঠি পাই গলোহি মন্দিৰ বৰডুবি টিলিঙা মন্দিৰ। या সোমাবলৈ লৈছো টিলিঙাটো নবজে মোৰ মানে চাপ ন এটো কাৰণে নহৈছে আৰু একদম কেনেকুৱা মানুহ মানে কবই নালাগে আৰু চকচোন বাৰু কিমান মানুহ মানে উখা নোপোৱা আৰু খোজ দিবলৈ জায়গা নাই। আমি তাতে লাইন পাতিব লগা হৈছে। লাইনটো ভাঙি দিলে আকৌ বিপদ। এয়া চকচোন ইমান মানুহ হৈছে। লাইন পিছত দুটা লাইন হৈছে তিনটা লাইন হ'ব নিদিয়ে। তো আমি লাইনত ৰেডি আছো এতিয়া। দৰ্শন কৰা নাই দৰ্শন কৰি মেলি এয়া দৰ্শন কৰি ৰছী বান্ধিলো মনোকামনা পূৰণ হওক বুলি। 4 বছৰ আগতে অহা মানে আজি আকৌ 4 বছৰ পিছতহে আহিব পাৰিছো আৰু চাই লওক অলপ দেখাই দিছো কিমান চাকি টিলিঙা মানুহ মানে क्या नजारा है इतना आदमी। ভালে লাগিছে বাৰু আহি মনটো মানে অলপ ফ্ৰী লাগিছে। আমাৰ এখেত পুৰা বটা চটা লৈ ঘূৰি ফুৰিছে চকচোন। যাবলৈ হৈ গ'ল এতিয়া দৰ্শন কৰি টিলিঙা বান্ধি আমি যাবলৈ ওলাইছো। মানুহ মানে টিলিঙাটো বজালো এবাৰ যেন তেন পাৰিলো আৰু লাজ লাগিছে একদম পুৰা জপিয়াই পিনে বান্ধিব হেৰি কৰিবলগীয়া হৈছে মানে। ৰাস্তাটো কি মানুহ মন্দিৰৰ কাষতে পুৰা দোকান আছে। আপোনালোকে আহিলে টেনচন ল'ব নালাগে পুৰা মানে ইয়াতে ভৰাই লৈ আপোনালোকে ইয়াত নিশ্চিন্ত মনে দিব পাৰিব। মানে ভোক লাগি গ'ল ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ সেইটো কাৰণে একদম ভাত নিৰামিষ আজিতো নিৰামিষ খুৱাব। মন্দিৰৰ পৰা ওলাই আহিছোঁ নিৰামিষ দাল ভাত আচাৰ পাপৰ খাই ওলালোঁ আৰু বাই বাই।